Hi everyone, Assalamualaikum, namaskar, মই মাসুমা আপোনালোক সকলোকে মোৰ অন্যটা ব্লগলৈ ওয়েলকাম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে, মোৰ পিছে ভালে আৰু এতিয়া অলপ বজাৰ যাব ওলাইছো মই আৰু হাজবেন্ড। আমাৰো তৰমুজ লোৱা হোৱা নাই নহয়। কি শেষ হৈ গ'ল তো, কালি আপুনি আনা নাছিলে নহয়। ইমান ভিৰ হৈ যাব। কম নহ'ব, কমাই পেলাই লৈ লোৱা ভাইটি, লৈ ল। 150 দিব। কি আপোনালোকৰ যে দোকানত আছে এনেকুৱা নেকি? না, এইটো মানে আমি ফ্ৰেমত ভৰাই লৈছিলোঁ। এইটোৱে এনেকুৱা নাছিল জানো? বজাৰ মই সব একেবাৰে লৈ আহা নাইকিয়া, আনাও প্ৰব্লেম হয়। এতিয়া মই অলপ চলপ আনিছো, পিছত লাগিলে আকৌ মই অলপ লৈ আহিম আৰু ইদৰ আগে আগে। তাৰ পাছতে এখন মুকনি ললো, যিহেতু আমি ইদৰ নাস্তা বনাম, নাৰিকলৰ পিঠা লাৰু চাৰু বনাম, তাৰ কাৰণে এখন মুকনি লোৱা হ'ল। তাৰ পাছতে এয়া হৈছে ৰেচনৰ বজাৰ, নিমখ, মিঠাতেল, তাৰ পাছতে এইবোৰ মছলা, জলকীয়া, হালধি, জিৰা গুড়া, চিকেন মছলা, সেইটো হৈছে গৰজিলা ৰোষ্টাৰ। তাৰ পাছতে এই চাউল কিমান নো? 1 কেজি জহা চাউল 2 কেজি নললে? 1 কেজি লৈছে। তুমি ল'ব গৈছা 1 কেজি? হ'ব চাউল ভিডিঅ'। এইটো হৈছে দালি, মগু দাইল, এয়া হৈছে কালজিৰা, যিহেতু আমি নিমকি বনাম। তাৰ পাছত এয়া ললো আদা, ঘি বটলটো ইমান সৰু, মই চাগে অকণ ডাঙৰ দিব নেকি। ঘি বটল এটা, এইটো বেকিং পাউডাৰ, তাৰ পাছত এইটো মেচ বক্স এটা, এইটোৱে মছলা, হালধি, এইটো হৈছে পাপৰৰ পেকেট, ইয়াতে আছে গাখীৰ, দুধ, মিল্ক 4টা আনিছো। তাৰ পাছতে এইটো লাষ্টত দেখাম স্পেচিয়েল বস্তু। এয়া হৈছে ময়দা, যিহেতু আমি এইটো নাস্তা বনাম, আল্লাই বচাইছিলে, আল্লাই কৰিলে। এইটো হৈছে ৰিফাইন, এইটো এই দুটা ৰিফাইন। এয়া হৈছে কাজু পেকেট, এয়া হৈছে পিঁয়াজ, তাৰ পাছতে চব দেখাই দিছোঁ। এইটো এটা ললো হেণ্ড ৱাছটো ইমান পুৰণা লাগিছে, এক্সপায়াৰ ডেটটো চাব লাগিব আছে নাই। হেণ্ড ৱাছ এটা লোৱা হ'ল। তাৰ পাছতে এয়া কি, এয়া দালচেনি, ইলাচি খোলা লৈছোঁ, মই পেকেট লোৱা নাই। আৰু ইয়াতে আছে এয়া মাংস, চিকেন আছে, যিটো আমি এতিয়া ইফতাৰৰ কাৰণে বনাম। তো এইখিনি আছিলে আজি বজাৰ। আৰু ললো এইটো এটা LED লাইট, যিহেতু আমি ঘৰত ধুনীয়াকে ডেকৰেশ্যন কৰিম, ঈদ আহি আছে। আৰু ইয়াৰ লগত দিছে এইটো কি বুলি কয়, এডাপ্টাৰ এটা দিছে। এইকেইটা যেতিয়া মই ঘৰত লগাম আপোনালোকক দেখুৱাম বাৰু। আৰু মই এতিয়া কাপোৰ কানি খুলি পুৰা চেঞ্জ কৰি ল'লোঁ, কাৰণ যিহেতু এতিয়া পাকঘৰৰ কাম কৰিম, মানে বজাৰ হাতখিনি আনিছোঁ, সেইখিনি উলিয়াম, ভালকৈ কণ্টেইনাৰবিলাকত থ'ম। আৰু আকৌ ইফতাৰো বনাব আছে। হাজবেণ্ডে এয়া ফেন ফিটিং কৰাত লাগি আছে, তো ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব। লাহে লাহে ঈদৰ কাপোৰ কানিবিলাকো ধোৱা পখলা কৰি আছোঁ। যোৱাকালি আৰু পৰহি যিমান পৰ্দা কাপোৰ আছিলে, গোটেইখিনি পৰ্দা কাপোৰ 4-5খনকৈ এনেকৈ ধুই দিলোঁ। আৰু আজি আকৌ বেডশ্বীট কেইখনমান লেতেৰা হৈ আছিলে, এতিয়া বজাৰৰ পৰা আহি ধুলোঁ। বজাৰ গৈছিলোঁ মানে দেখালৈতো আপোনালোকক বজাৰখিনি, সেয়া বজাৰ কৰিবৰ কাৰণে গৈছিলোঁ, নাস্তা পাতি বনাম ঈদৰ, সেইকাৰণে।
আৰু আহি পেলাই বেডশ্বীট কেইটামান 2-এটা কাপোৰ লেতেৰা আছিলে সেই কাপোৰখিনিও ৱাশ্বিং মেচিনত দি দিছোঁ আৰু ইয়াতে ধুই আছোঁ আৰু এইফালে মাংস আনিছোঁ এইখিনি বনাব লাগিব ইফতাৰৰ কাৰণে আকৌ বজাৰ হাতখিনি মই কণ্টেইনাৰত ভৰোৱাই নাই সেইখিনিও বনাব লাগিব লাহে লাহে দুটা কামেই মিলাই মিলাই কৰি আছোঁ আৰু ঈদৰ কাপোৰ মই অনলাইন লৈছোঁ মানে অনলাইনৰ পৰা এযোৰ চেলোৱাৰ অৰ্ডাৰ কৰিছিলোঁ আহিলে চিলাব দিবহে যোৱা নাই চিলাবলৈ দিব যাম আৰু মোৰ বিয়া হোৱাটো বেছি দিন হোৱা নাই ন বিয়াতে মই বহুত কাপোৰ কানি হাৰি লৈছিলোঁ মেখেলা চাদৰ লৈছিলোঁ চেলোৱাৰ লৈছিলোঁ আৰু হাজবেণ্ডৰ ঘৰৰ পৰাও দিছিলে ঢেৰ কাপোৰ কানি সেইবোৰ মোৰ পিন্ধাই হোৱা নাই মানে তেনেকৈ আছে কাৰণ বিয়াৰ পিছতে ঈদো আহি পালে ন সেইকাৰণে মই তেনেকৈ কাপোৰ কানি লোৱা নাই মানে জাষ্ট খালি ঈদ যিহেতু এযোৰটো নতুন কাপোৰ ল'বই লাগিব ন ল'লে ভাল লাগে সেইকাৰণে হাজবেণ্ডে ক'লে এযোৰ চেলোৱাৰেই লৈ লোৱা মইতো একো নলওঁ বুলি আছিলোঁ সেইকাৰণে চেলোৱাৰ এযোৰ ল'লোঁ আৰু এইকেইটা আপোনালোকক দেখাব পাহৰি গ'লোঁ এইটো এটা তৰমুজ আনিছিলোঁ তাৰপাছতে ইয়াতে অলপ কল আৰু আঙুৰখিনি আৰু ইয়াতে অলপ আঙুৰ লোৱা হৈছিলে এইখিনি এটা মই ভালকৈ ধুব লাগিব ধুই পেলাই ফ্ৰিজত ভৰাই থৈ দিম আৰু চেলোৱাৰযোৰৰ লগতে আৰু মই লৈছিলোঁ ইয়াৰিংছ এযোৰ লৈছিলোঁ মানে এটা ছেট আছিলে আৰু ডিঙিৰ আৰু দুযোৰ ইয়াৰিংছ থাকে আৰু এপাত ব্ৰেচলেট থাকে এনেকৈ এটা ছেট লৈছিলোঁ সেইটো অনলাইনে লৈছোঁ মই দেখুৱাম বাৰু আপোনালোকক আৰু এযোৰ জুতি লৈছোঁ চেলোৱাৰযোৰৰ লগত মিলাই লৈছোঁ মানে মই যিহেতু চেলোৱাৰযোৰ হোৱাইট কালাৰ জুতিযোৰো হোৱাইট কালাৰে লৈছোঁ মানে মই গোটেইখিনি আপোনালোকক দেখুৱাম বাৰু বজাৰৰ পৰা আহোঁতে আদা নহৰু অনা নাই আদা লৈছোঁ আৰু পিঁয়াজ অলপো লৈ আহিছিলোঁ এইখিনি আপোনালোকক দেখুৱাই নহ'ল কাৰণ এইখিনি বজাৰ মানে এক্সট্ৰা হৈ আছিলে বেডশ্বীটখন ধুই পেলাই মই ইয়াতে মেলি দিছোঁ বেলকনিতে ছাটলৈ যোৱা নাই আৰু পিলো কভাৰকেইটা ৰুচিতে মেলি দিছোঁ বটিখন আৰু ৰুকনিখনো ধুই দিছোঁ যিহেতু ৰুকনিখন দি পেলাই নাৰিকল ৰুকিম আৰু বজাৰৰ পৰা আনিছোঁ ন ধূলি চুলি লাগি থাকে তাৰপাছতে হাজবেণ্ড আৰু মই ইফতাৰ কৰি মেলি অলপ ৰেষ্ট কৰি প্ৰায় 3-4 ঘণ্টামানৰ পাছত আপোনালোকক দেখুৱাই আছোঁ আমি লাইটটো এতিয়া লগাব লৈছোঁ ইফতাৰ কৰা আৰু আপোনালোকক নেদেখুৱালোঁ কাৰণ মোৰ আগৰ 2-3টা ভ্লগত ইফতাৰী মই দেখুৱাইছোঁ সেইকাৰণে এইটো ভ্লগত নেদেখুৱালোঁ এতিয়া লাইটটো কেনেকৈ লগালে ভাল হয় তাকে আমি দুটাই চাই আছোঁ কাৰণ যিহেতু এইটো LED লাইট সমান হ'ব লাগে ন অলপ বেকাতেৰা হ'লে ভালো দেখা নাযায় তাকে চাই আছোঁ ফাৰ্ষ্টতে চালোঁ কোনটো ৰুমত লগালে ভাল হয় তাৰপিছতে ভাবিলোঁ এইটো ৰুমতে লগাওঁ এতিয়া লগাইছোঁ মানে সাইডগিটাত খালি অলপ সমান কৰি দিব লাগিব আৰু তাকে তেৱে লগাই আছে আৰু লগাই মিলি তাকে চাই আছে ওয়াও চালিয়া লাইছে রে মোৰ বুদ্ধি আছে নে নাই হ্যাঁ ভাল লাগিছে মোৰ বুদ্ধি আছে নে নাই এটো কোৱা নাই মোৰ বুদ্ধি সব মোৰ ৰাইজসকল এয়া আমাৰ LED পাকঘৰ লাইটটো অফ কৰক তেতিয়াহে লাইটৰ পোহৰটো আহিব ওয়াও আৰু পুৰা একদম লাইটটো লগোৱা হৈ গ'ল দেখিছেনে বহুত ধুনীয়া লাগিছে ব্লু কালাৰৰ হয় লাইটটো মানে ইয়াৰ পোহৰৰ ইফেক্টটো ব্লু কালাৰ হয়
বহুত কিটা কালাৰৰ আছে বাৰু মই এটো কালাৰ লৈছো ৰুমটো হসাকি বহুত ধুনিয়া লাগিছে আৰু বেডৰুমত মানে হেতু ৰুমতে বেলেগ এটা লাইটও আছিল মানে অলৰেডি এলইডি নহয় ষ্ট্ৰিং লাইট বিলাক যে হেতু লাইট আছিল মই ভাবিলো এটো লাইট আনি পেলাই মই ড্ৰয়িং ৰুমত লগাই দিও সো ড্ৰয়িং ৰুমত লগাই আছো আৰু বয়াৰো ইফেক্টটো আপোনালোকক দেখুৱাই আছো সো কেনেকুৱা লাগিছে আমাৰ ঘৰখন ইদৰ কাৰণে যে সজাইছো কমেন্টত জনাব আৰু লগতে মোৰ ব্লগটো মই খিনিতে শেষ কৰিছো যদি ব্লগটো চাই আপোনালোকৰ ভাল লাগিল দেন লাইক এটা কৰি দিব আৰু নতুন কোনোবাই যদি মোৰ ভিডিও চাই আছে দেন প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব বাই